তৃতীয়খন আসনত অজিত কুমাৰ ভূঞাই একমাত্ৰ প্ৰাৰ্থী। উকলি গ'ল মনোনয়ন পত্ৰ দাখিলৰ সময়। মনোনয়ন পত্ৰ গ্ৰাহ্য হ'লেই ৰাজ্যসভালৈ সাংবাদিক ভূঞা। ৰাজ্যসভাৰ তৃতীয়খন আসনৰ বাবে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীৰূপে মনোনয়ন পত্ৰ দাখিল কৰিলে বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাই। ৰাজ্যসভাৰ ৩খন আসনৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা মনোনয়ন পত্ৰ দাখিল কৰিলে বিজেপিৰ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতায়ো। সাংবাদিক অজিত কুমাৰ ভূঞাৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত উপস্থিত আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, AIDF প্ৰধান বদৰুদ্দিন আজমল সমন্বিতে কংগ্ৰেছ AIDFৰ প্ৰায় সকলো বিধায়ক। কেৱল ৰাজনৈতিক ব্যক্তিয়েই নহয়, ভূঞাক শুভেচ্ছা জনাই মনোনয়ন পৰ্বত উপস্থিত থাকিল বিশিষ্ট সাংবাদিক হাইদৰ হুছেইন, শিল্পী মানস ৰবীন, কপিল বৰা প্ৰমুখ্যে ভালেসংখ্যক অৰাজনৈতিক ব্যক্তিও। তৃতীয়খন আসনৰ বাবে আন কোনেও মনোনয়ন দাখিল নকৰিলে। উকলি গ'ল সময়সীমা, যাৰ অৰ্থ মনোনয়ন পত্ৰ গৃহীত হ'লেই ৰাজ্যসভাৰ সাংসদ হ'ব অজিত কুমাৰ ভূঞা। বিনা প্ৰতিদ্বন্দ্বিতাৰেই ৰাজ্যসভা গমনৰ পথ প্ৰশস্ত হ'ল ভূঞাৰ। মই প্ৰাৰ্থিত্ব লাভ কৰিছোঁ। মই ভাবোঁ যে আন্দোলনটোক আৰু মই ৰাজ্যসভাৰ নিৰ্বাচনটোক এটা আন্দোলনৰে অংশ হিচাপে বিবেচনা কৰিছোঁ। গতিকে আন্দোলনটোকে সংসদৰ মজিয়ালৈ বা ৰাজ্যসভাৰ মজিয়ালৈ কঢ়িয়াই লৈ যাব লাগিব। গতিকে সেই অৰ্থত ইমান দিনে যিটো মোৰ ভূমিকা আছিল, সেই ভূমিকাটোৱে অব্যাহত থাকিব, কিন্তু এটা অন্য ৰূপত। ৰাজ্যসভাৰ নিৰ্বাচনত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীৰূপে ভূঞাৰ মনোনয়ন পত্ৰ দাখিলৰ যাত্ৰাত পুৰণি তিক্ততা পাহৰি এনেদৰে হাতে হাত ধৰি আগবাঢ়িছিল তৰুণ গগৈ আৰু বদৰুদ্দিন আজমল। আনহাতে বিজেপিৰ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাৰ মনোনয়ন দাখিলৰ সময়ত উপস্থিত থাকে মুখ্যমন্ত্ৰী সোণোৱাল, মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ৩খন আসনৰ বাবে ৩জন প্ৰাৰ্থীৰ মনোনয়ন। 16 মাৰ্চত মনোনয়ন পত্ৰ পৰীক্ষণ। আমি অহা 16 তাৰিখে ৰাতিপুৱা 11 বজাত গোটেইকেইখন মনোনয়ন পত্ৰ আমি স্ক্ৰুটিনি কৰিম আৰু তাৰপিছতে আমি বৈধ হয় নে নহয় সেইটো আমি পৰীক্ষা কৰিম। ৰাজ্যসভা নিৰ্বাচনৰ বাবে সাংবাদিক অতনু ভূঞাইও মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছিল যদিও মূৰকত দাখিল নকৰিলে মনোনয়ন পত্ৰ। সংখ্যাৰ শক্তিৰে তৃতীয় আসনত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী অজিত কুমাৰ ভূঞাক ৰোধিব নোৱাৰি আকৌ কটু সমালোচনাৰ আশ্ৰয় হিমন্ত বিশ্বৰ। অজিত ভূঞা ডাঙৰীয়াই যি আজমলৰ প্ৰাৰ্থিত্ব লৈ আজি তেওঁ জাতিটোক বা আমাৰ সমগ্ৰ বৌদ্ধিক জগতখনক যিটো একেবাৰে তললৈ লৈ গ'ল, তাৰ বাবে অজিত ভূঞা ডাঙৰীয়াৰ প্ৰতি মোৰ সহানুভূতি জন্ম হৈছে। তেওঁলোকে আজি মোৰ দুখ লাগিছে। সকলো ঠিকে থাকিলে 18 মাৰ্চতে ৰাজ্যসভালৈ নিৰ্বাচিত প্ৰাৰ্থী 3জনৰ নাম ঘোষণাৰ সম্ভাৱনা। ভিডিঅ' জাৰ্নেলিষ্ট বিকাশ আৰু কংকনৰ সৈতে ৰুবুল গগৈ আৰু ৰমেন কলিতাৰ ৰিপৰ্ট, প্ৰাগ নিউজ।